Hello friends, welcome back to my channel. আজি এনেকুৱা এটা ভিডিও লৈ আহিছো যেটো ভিডিও সকলোৰ কাৰণে প্ৰয়োজনীয় হ'ব আৰু খুবেই গুৰুত্বপূৰ্ণ হ'ব। আপোনালোকে ইতিমধ্যে শুনিছে আয়ুষ্মান ভাৰত যোজনা, আয়ুষ্মান ভাৰত কাৰ্ড। সো এই আয়ুষ্মান ভাৰত কাৰ্ড কি? আয়ুষ্মান ভাৰত যোজনা কি? আয়ুষ্মান কাৰ্ডৰ বেনিফিট কি? ইয়াৰ যোগ্যতা কি প্ৰয়োজন হয়? আৰু অনলাইন ঘৰতে বহি ৰেজিষ্ট্ৰেচন কৰি আপুনি ঘৰতে বহি কিদৰে আয়ুষ্মান কাৰ্ড লাভ কৰিব পাৰে সেই সম্পৰ্কে আজিৰ ভিডিওত বিস্তাৰিত আলোচনা কৰা হ'ব। সো ভিডিওটো সকলোৰ কাৰণে প্ৰয়োজনীয়। গতিকে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে সকলোৱে ভিডিওটো চাব। সো ফ্ৰেন্ডস, আয়ুষ্মান কাৰ্ড যেটো স্কিমৰ অধীনত লাভ কৰা হয়, স্কিমটোৰ নাম হৈছে PMJAY অৰ্থাৎ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা। এইটো হৈছে সেন্ট্ৰেল গভৰ্নমেন্ট অৰ্থাৎ ভাৰত চৰকাৰে লঞ্চ কৰা এটা স্কিম হয় আৰু এই স্কিমটো হৈছে হেলথ ইন্স্যুৰেন্স স্কিম অৰ্থাৎ এইটো স্কিমৰ অধীনত এটা পৰিয়ালে প্ৰতি বছৰে 5 লাখ টকাৰ মেডিকেল ট্ৰিটমেন্ট লাভ কৰি থাকে, যেটো হ'ব কেশলেস অৰ্থাৎ মেডিকেলত যাব, ট্ৰিটমেন্ট ল'ব আৰু ঘূৰি আহিব, কোনো ধৰণৰ টকা পেমেন্ট কৰিব নালাগে। সো ইয়াৰ বাবে আপুনি কি কৰিব? আপুনি আপোনাৰ ৰেশন কাৰ্ডৰ নাম্বাৰ আৰু আধাৰ কাৰ্ডৰ নাম্বাৰ আপুনি লৈ যাব আৰু ৰেশন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ জৰিয়তে আপোনাক দিয়া হ'ব এটা আয়ুষ্মান কাৰ্ড। সো এই আয়ুষ্মান কাৰ্ড আপুনি ক'ৰ পৰা লাভ কৰিব? আপোনাৰ ঘৰৰ ওচৰত যদি আশা কৰ্মী আছে, আশা সুপাৰভাইজাৰ আছে, মাল্টিপাৰপাজ ওয়ার্কার অর্থাৎ MPW আছে বা ASRLMৰ যিসকল কমিউনিটি কেডাৰ আছে, যেনেকুৱা আপোনাৰ ডিজিপে হকি, বেংক হকি, বীমা হকি, এওঁলোকক এংগেজ কৰা হৈছে আয়ুষ্মান কাৰ্ড প্ৰদান কৰাত। সো ইয়াৰ উপৰি ASRLMৰ অন্য যিসকল কমিউনিটি কেডাৰ আছে, যেনেকুৱা জীৱিকা হকি, কৃষি হকি, পশু হকি, CRPP আদি সকলো কমিউনিটি কেডাৰক বৰ্তমান এই আয়ুষ্মান কাৰ্ড প্ৰদান কৰা এংগেজ কৰা হৈছে। গতিকে আপুনি আপোনাৰ ৰেশন কাৰ্ডৰ নাম্বাৰ আৰু আধাৰ কাৰ্ডৰ নাম্বাৰ লৈ পৰাই এনেকুৱা কৰ্মীসকলৰ ওচৰত যাব, তেওঁলোকে ভেৰিফাই কৰি পেলাই আপোনাক আয়ুষ্মান কাৰ্ড প্ৰদান কৰিব পাৰিব। তো এতিয়া আমি আহো যে আমাৰ যিসকল আশা কৰ্মী বা আমাৰ ASLMৰ যিসকল কমিউনিটি কেডাৰ আছে, তেওঁলোকে অনলাইন যোগে কেনেকৈ বেনিফিচিয়াৰী সকলক আয়ুষ্মান কাৰ্ড প্ৰদান কৰিব সেই সম্পৰ্কে আলোচনা কৰোঁ। সো ইয়াৰ বাবে তেওঁলোকে এটা এপ ডাউনলোড কৰিব লাগিব। এপটোৰ নাম হৈছে আয়ুষ্মান ভাৰত PMJAY। এইটো এপ তেওঁলোকে মোবাইলত ডাউনলোড কৰিব লাগিব, যেটো প্লে ষ্টৰত উপলব্ধ হয়। আপুনি প্লে ষ্টৰত গৈ এইটো এপ ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰাৰ পিছত ওপেন বটনত ক্লিক কৰিব। ওপেন বটনত ক্লিক কৰাৰ পিছত দেখা পাব যে এইটো স্ক্ৰীন আহিছে। ইয়াত আপুনি আপোনাৰ মোবাইলত এপটো খোলাৰ কাৰণে পাৰমিশন দিব লাগিব আৰু পাৰমিশনটো দিব ক'ত? while using the app ইয়াত ক্লিক কৰি পাৰমিশনটো দিব। পাৰমিশন দিয়াৰ পিছত আপুনি পাব এইটো স্ক্ৰীন, য'ত আপোনাৰ পৰা বিচৰা হৈছে যে আপোনাৰ মোবাইলত GPS অন হ'ব লাগিব অৰ্থাৎ লোকেশন অন হ'ব লাগিব, যাৰ কাৰণে আপুনি এনেবল নাও ইয়াত আপুনি টেপ কৰিব অৰ্থাৎ ক্লিক কৰিব। ক্লিক কৰিলে আপুনি এনেদৰে আপুনি GPS টো ইয়াত গৈ পেলাই যদি অফ থাকে তেতিয়াহ'লে অন কৰি দিব লাগিব। সো ইয়াৰ পিছত আপুনি পাব এইটো স্ক্ৰীন, য'ত আপোনাৰ কিছুমান প্ৰাইভেচি পলিচি, নেশ্যনেল হেল্থ অথৰিটি কিছুমান প্ৰাইভেচি পলিচি আপুনি একচেপ্ট কৰিব লাগিব আৰু একচেপ্ট কৰিব আপুনি তলত থকা একচেপ্ট বটনত ক্লিক কৰি আপুনি প্ৰাইভেচি পলিচিসমূহ একচেপ্ট কৰিব। একচেপ্ট কৰাৰ পিছত আপুনি পাব এইটো স্ক্ৰীন, য'ত আপুনি এতিয়া লগইন কৰিব লাগিব। সো ইয়াত লগইন কৰাৰ বাবে লগইন বটনত ক্লিক কৰিব। লগইন বটনত ক্লিক কৰাৰ পিছত আপুনি পাব এইটো স্ক্ৰীন। এইটো হৈছে লগইন স্ক্ৰীন। ইয়াত আপুনি য'ত বেনিফিচিয়াৰী লিখা আছে, ইয়াৰ কাষতে আপুনি চাব এটা এৰো বটন আছে। এৰো বটন ক্লিক কৰিলে আপোনাৰ কিছুমান ড্ৰপ ডাউন হ'ব। ড্ৰপ ডাউনৰ পৰা আপুনি অপাৰেটৰ সিলেক্ট কৰিব লাগিব, বেনিফিচিয়াৰী সিলেকশন কৰিলে নহ'ব। 10 ডিজিট মোবাইল নাম্বাৰ দিব লাগিব। সো যিকোনো 10 ডিজিট মোবাইল নাম্বাৰ ইয়াত দিলে কাম নকৰিব। আপোনাৰ মোবাইল নাম্বাৰত এগেইনষ্টত যদি ID ক্ৰিয়েট কৰা হৈছে, তেতিয়াহ'লে সেই মোবাইল নাম্বাৰটোহে ইয়াত দিলে আপুনি কাম কৰিব পাৰিব। ইয়াৰ পিছত আপুনি ষ্টেট সিলেকশন কৰিব লাগিব। ষ্টেট সিলেকশন কৰাৰ পিছত নেক্সট বটনত ক্লিক কৰিব। সো ইয়াৰ পিছত আপুনি পাব এইটো স্ক্ৰীন। ইয়াক KYC অথেন্টিকেশন স্ক্ৰীন বুলি কোৱা হয়, অৰ্থাৎ আপোনাৰ আধাৰ নাম্বাৰটো লিংক কৰাব লাগিব। তাৰ কাৰণে আধাৰ নাম্বাৰটো আপুনি ইয়াত এন্ট্ৰি কৰিব। তলত গৈ পেলাই অথেন্টিকেশন টাইপ সিলেকশন কৰিব লাগিব। ইয়াৰ বাবে আপুনি এই ডাউন এৰত ক্লিক কৰাৰ পিছত তিনিটা অপচন ড্ৰপ ডাউন হ'ব। এটা হৈছে মোবাইল OTP, এটা হৈছে ফেচ আৰু এটা হৈছে ফিংগাৰ। সো আটাইতকৈ ইজি উপায়টো হৈছে মোবাইল OTP। আপুনি মোবাইল OTP সিলেকশন কৰি সিলেক্ট অথেন্টিকেশনত ক্লিক কৰিব। ক্লিক কৰিলে আপোনাৰ মোবাইল নম্বৰত এটা OTP যাব আৰু OTP-টো আপুনি ইয়াত এন্টাৰ কৰিব লাগিব। এন্টাৰ কৰাৰ পিছত ভেৰিফাই OTP-ত ক্লিক কৰিব। OTP ভেৰিফিকেশনৰ পিছত আপুনি এইটো স্ক্ৰীন পাব। ইয়াত আপুনি 4টা ডিজিটৰ এটা এমপিন ক্ৰিয়েট কৰিব লাগিব, অৰ্থাৎ সিকিউৰিটি লক বা সিকিউৰিটি কোড আপুনি ক্ৰিয়েট কৰিব লাগিব আপোনাৰ নিজৰ পছন্দ অনুসৰি। পিছৰ পৰ্যায়ত এই কোডটো আপোনাৰ প্ৰয়োজন হ'ব। যেতিয়াই আপুনি এপটো খুলিব তেতিয়া আপোনাৰ এই 4টা ডিজিটৰ এমপিনৰ প্ৰয়োজন হ'ব। সো এমপিন ক্ৰিয়েট কৰাৰ পিছত আপুনি নেক্সট বটনত ক্লিক কৰিব। এতিয়া আহিল আপোনাৰ মেইন স্ক্ৰীন, য'ৰ পৰা আপুনি KYC অথেন্টিকেট কৰিব। সো ইয়াৰ পৰা আপুনি আধাৰ অথেন্টিকেট কৰিব লাগিব, আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব। ইয়াৰ পিছত যেতিয়া আপুনি এপটো খুলিব, খোলাৰ লগে লগে আপোনাৰ ডাইৰেক্টলি আপুনি এইটো স্ক্ৰীনত লেণ্ড কৰিব। ইয়াত যিকেইটা টেব আছে সেই টেব কেইটা সম্পৰ্কে কৈ দিছো যে প্ৰথমতে আছে সার্চ বাই আইডি। আপুনি ৰেশন কাৰ্ডৰ যেটো নাম্বাৰ আছে ইয়াত বহুৱাই পেলাই
বেনিফিচিয়াৰীজনৰ নামটো আপুনি বিচাৰি উলিয়াব পাৰিব নাইবা যদি ৰেচন কাৰ্ডৰ নাম্বাৰ নাথাকে তথা বেনিফিচিয়াৰীজনৰ নামটো বিচাৰি উলিয়াব পাৰিব তাৰ বাবে আপুনি সাৰ্চ বাই ভিলেজ টাউন ইয়াত ক্লিক কৰিব লাগিব আধাৰ অথেন্টিকেশন হোৱাৰ পিছত আপুনি কাৰ্ড ডাউনলোডত গৈ আয়ুষ্মান কাৰ্ড ডাউনলোড কৰিব পাৰিব নাইবা কাৰ্ড ডেলিভাৰীত গৈও আপুনি আয়ুষ্মান কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু তলত যেটো স্ক্যান কিউআৰ টু কানেক্ট উইথ ৱেব আছে ইয়াত গৈ আপুনি ল্যাপটপত যদি কাম কৰিব বিচাৰে তেতিয়াহলে আপোনাৰ মোবাইলটো ইয়াৰ পৰা আপুনি ল্যাপটপৰ লগত কানেক্ট কৰিব পাৰিব সো যেতিয়া আপোনাক এটা পৰিয়াল ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড দিয়া হ'ব আয়ুষ্মান কাৰ্ডৰ কাৰণে তেতিয়া আপুনি সাৰ্চ আইডিত ক্লিক কৰিব সাৰ্চ আইডিত ক্লিক কৰি আপুনি ইয়াত এটো স্ক্ৰিন পাব যত ষ্টেটত গৈ আপুনি ষ্টেট আসাম সিলেক্ট কৰিব আৰু আইডি টাইপত গৈ আপুনি ফ্যামিলি আইডি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আইডি নাম্বাৰটো অৰ্থাৎ ৰেচন কাৰ্ডৰ যেটো নাম্বাৰ আছে নাম্বাৰটো ইয়াত পুট কৰি গেট ডিটেইলছত ক্লিক কৰিব সো গেট ডিটেইলছত ক্লিক কৰাৰ পিছত হেতু ৰেচন কাৰ্ডত যিমান কেইগৰাকী সদস্য হেতু পৰিয়ালৰ অন্তৰ্ভুক্ত হৈ আছে সকলোৰে নাম ইয়াত দেখা পাব আৰু প্ৰত্যেকৰ নামৰ তলত তেওঁৰ আধাৰ অথেন্টিকেশন বা আয়ুষ্মান কাৰ্ডৰ ষ্টেটাসটো কি এনেকৈ আপুনি চাব পাৰিব সো এইগৰাকী সদস্যৰ আধাৰ অথেন্টিকেশন হৈ গৈছে এতিয়া ডাউনলোড কৰিব পাৰিব এই ডাউনলোড ডেলিভাৰ ইয়াতো আছে ইয়াতো ক্লিক কৰি আপুনি আয়ুষ্মান কাৰ্ড ডাউনলোড কৰিব পাৰিব সো এইগৰাকী সদস্যৰ নামৰ তলত দেখা গৈছে যে আধাৰ অথেন্টিকেশন ষ্টেটাস নট লিংকড আছে আৰু ইয়াৰ যেটো বক্সৰ কালাৰ আছে গ্ৰে সো গ্ৰে কালাৰ থাকিলে আৰু নট লিংক যদি দেখা পায় তেতিয়া হলে এৰ আধাৰ অথেন্টিকেশন হোৱা নাই গতিকে এটো কৰিব লাগিব আৰু এগৰাকী সদস্যৰ দেখা গৈছে যে ইয়াত অথেন্টিকেশন ষ্টেটাস আছে ব্লু কালাৰ আৰু লিখা আছে নট লিংকড এৰ আধাৰ লিংক হৈছে যদি অথেন্টিকেশন হোৱা নাই এৰ অথেন্টিকেট বটনত ক্লিক কৰি আপুনি পুনৰাই অথেন্টিকেট কৰিব লাগিব সো এতিয়া আমি এগৰাকী সদস্যৰ যাৰ আধাৰ অথেন্টিকেশন ষ্টেটাস নট লিংকড আছে তেওঁৰ আধাৰ অথেন্টিকেট কৰিম আৰু আয়ুষ্মান কাৰ্ড ডাউনলোড কৰিম তাৰ বাবে আমি ক্লিক কৰিব লাগিব লিংক অথেন্টিকেট ইয়াত ক্লিক কৰিব লাগিব ইয়াৰ পিছত পাব আপুনি এটো স্ক্ৰিন ইয়াত বেনিফিচিয়াৰী গৰাকী আধাৰ নাম্বাৰ এন্টাৰ কৰিব লাগিব তলত আছে অথেন্টিকেশন টাইপ আপুনি অথেন্টিকেশন টাইপ সিলেক্ট কৰিব লাগিব তাৰ বাবে আপুনি এৰো বটনত ক্লিক কৰিব লাগিব এৰো বটনত ক্লিক কৰাৰ পিছত ঠিক আগৰ দৰে তিনিটা অথেন্টিকেশন টাইপ আহিব এটা হৈছে মোবাইল ওটিপি এটা হৈছে ফেস আৰু এটা হৈছে ফিংগাৰ অথ অৰ্থাৎ ফিংগাৰ অথেন্টিকেশন সো মোবাইল ওটিপিটি হৈছে আটাইতকৈ ইজি যদি আপুনি ফেস ৰিড কৰি অথেন্টিকেট কৰিব বিচাৰে তেতিয়াহলে আপুনি আধাৰ ফেস আৰডি নামৰ এপটো ডাউনলোড কৰিব লাগিব আপোনাৰ মোবাইলত আৰু যদি আপোনাৰ ওচৰত বায়োমেট্ৰিক ফিংগাৰ স্ক্যানাৰ আছে তেতিয়াহলে আপুনি ফিংগাৰ অথো সিলেকশন কৰিব পাৰে যদি আপুনি মোবাইল ওটিপি অথেন্টিকেশন টাইপ সিলেকশন কৰে তেতিয়াহলে হে বেনিফিচিয়াৰী গৰাকীৰ আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নাম্বাৰ লিংক কৰা আছে হেইটো মোবাইল নাম্বাৰত ওটিপি যাব হে ওটিপিটি ইয়াত আপুনি এন্টাৰ কৰিব লাগিব সো এন্টাৰ কৰাৰ পিছতে আপোনাৰ হেই বেনিফিচিয়াৰী গৰাকী ইকেৱাইসি সাকসেসফুলি কমপ্লিটেড এনেকৈ দেখাব সো এই স্ক্ৰিন যেতিয়া পাব তেতিয়া আপুনি বুজি পাব যে বেনিফিচিয়াৰী গৰাকীৰ আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ লগত লিংক হৈছে আয়ুষ্মান কাৰ্ড এতিয়ালৈকে জেনাৰেট হোৱা নাই সো আয়ুষ্মান কাৰ্ড জেনাৰেট কৰিব বিচাৰিলে তেতিয়াহলে আপুনি আকৌ বেনিফিচিয়াৰী গৰাকীৰ 10 ডিজিট মোবাইল নাম্বাৰ ইয়াত এন্টাৰ কৰিব লাগিব সেই মোবাইলটো বেনিফিচিয়াৰী নিজৰ হ'ব পাৰে নাইবা পৰিয়ালৰ অন্য কোনো সদস্যৰো হ'ব পাৰে সো ইয়াত মোবাইল নাম্বাৰটো এন্টাৰ কৰাৰ পিছত গেট ওটিপি ইয়াত ক্লিক কৰিব সো যেটো মোবাইল নাম্বাৰ আপুনি এন্ট্ৰি কৰিলে সেই মোবাইল নাম্বাৰত এতিয়া এটা ওটিপি যাব সেই ওটিপিটো ইয়াত আপুনি এন্টাৰ কৰিব লাগিব এন্টাৰ কৰাৰ পিছত আপুনি ভেৰিফাই ওটিপি ইয়াত ক্লিক কৰিব ওটিপি ভেৰিফিকেশন হৈ গলে ইয়াত মোবাইল নাম্বাৰ ভেৰিফাইড এণ্ড আপডেটেড বুলি লিখা আহিব আৰবান আৰু ৰুৰাল বুলি লিখা আছে আৰবান হৈছে টাউনৰ আৰু ৰুৰাল মানে হৈছে গাঁৱৰ যদি বেনিফিচিয়াৰী গৰাকী গাঁৱৰ হয় তেতিয়াহলে ৰুৰালত ক্লিক কৰিব আৰু যদি টাউনৰ হয় তেতিয়াহলে আৰবানত ক্লিক কৰিব সো আমি ধৰি লৈছো বেনিফিচিয়াৰী গৰাকী ৰুৰাল হয় ৰুৰালত ক্লিক কৰাৰ পিছত আপুনি এটো স্ক্ৰিন পাব যৰ পৰা বেনিফিচিয়াৰী গৰাকী ডিস্ট্ৰিক্ট ব্লক আৰু গাঁৱৰ নাম সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছত টেক ফটো ইয়াত ক্লিক কৰি বেনিফিচিয়াৰী গৰাকীৰ এটা ফটো ল'ব লাগিব সো ফটো লোৱাৰ পিছত এইটো চেক বক্সত ক্লিক কৰি টাৰ্মছ এণ্ড কণ্ডিশ্যনসমূহ একচেপ্ট কৰিব লাগিব একচেপ্ট কৰাৰ পিছত আপুনি সাবমিট বটনত ক্লিক কৰিব সো সাবমিট কৰাৰ পিছত আপুনি এইটো স্ক্ৰিন পাব য'ত তলৰ ফালে এটা বক্স পাব যেটোৰ কালাৰ হ'ব অৰেঞ্জ কালাৰ য'ত লিখা থাকিব ইয়োৰ ৰিকুৱেষ্ট হেভ বিন সাবমিটেড সাকসেসফুলি উইথ ৰেফাৰেন্স নম্বৰ ইজ ডেশ ইয়াত এটা ৰেফাৰেন্স নম্বৰ থাকিব আৰু লিখা থাকিব ইয়োৰ ৰিকুৱেষ্ট ইজ আন্ডাৰ স্ক্ৰিনিং যদি এনেধৰণৰ স্ক্ৰিন আপুনি পাইছে তেতিয়াহলে গম পাব যে হেইটো বেনিফিচিয়াৰীৰ আয়ুষ্মান কাৰ্ড জেনাৰেট হৈছে এতিয়া আপুনি ডাউনলোড কৰিব পাৰিব তো কাৰ্ড ডাউনলোড আপুনি বিভিন্ন ধৰণে কৰিব পাৰে সাৰ্চ আইডিত গৈ পেলাই ডাউনলোড কৰিব পাৰে নাইবা ভিলেজ টাউন হিচাপে সাৰ্চ কৰি পেলাই কৰিব পাৰে নাইবা এইটো স্ক্ৰিনত যি কাৰ্ড ডাউনলোড টেব আছে তাত ক্লিক কৰি আপুনি আয়ুষ্মান কাৰ্ড ডাউনলোড কৰিব পাৰে সো আপুনি ভিলেজ টাউন ওয়াইজ সাৰ্চ কৰে তেতিয়াহলে আপুনি পাব এইটো স্ক্ৰিনত প্ৰথমতে আপুনি ষ্টেট সিলেকশন কৰিব লাগিব ড্ৰপ ডাউন বক্সত গৈ পেলাই তাৰ পিছত ডিস্ট্ৰিক্ট সিলেকশন কৰিব লাগিব ব্লক সিলেকশন কৰিব লাগিব আৰু শেষত আপুনি ভিলেজ সিলেকশন কৰি ভিউ লিষ্টত ক্লিক কৰিব ক্লিক কৰিলে হেতু ভিলেজত যিমান ৰেচন কাৰ্ড হোল্ডাৰ আছে সকলোৰে নাম আহিব সো ইয়াতো আপুনি দেখা পাব অথেন্টিকেট
ডাউনলোড ডেলিভাৰী। সো য'ত ডাউনলোড ডেলিভাৰী আছে এইটোত ক্লিক কৰি আপুনি কাৰ্ড ডাউনলোড কৰিব পাৰিব। সো এতিয়া আমি ইতিমধ্যে জেনেৰেট হোৱা আয়ুষ্মান কাৰ্ড এটা ডাউনলোড কৰিম। সো ইয়াৰ বাবে বেনিফিচিয়াৰী নামৰ ৰাইট চাইডে থকা ডাউনলোড ডেলিভাৰীত ক্লিক কৰিব লাগিব, নাইবা মেইন পেজত গৈ কাৰ্ড ডাউনলোড যিটো টেব আছে তাত ক্লিক কৰি আমি ডাউনলোড কৰিব পাৰিম। সো ইয়াৰ পিছত আপুনি পাব এইটো স্ক্ৰীন, য'ত প্ৰথমতে আপুনি ষ্টেট সিলেকশ্যন কৰিব লাগিব আৰু এতিয়া কাৰ্ড ডাউনলোড কৰিব লাগিব আধাৰ নাম্বাৰেৰে। সো আধাৰ সিলেকশ্যন কৰিব লাগিব, ইয়াত আধাৰ নাম্বাৰ এন্ট্ৰি কৰিব লাগিব, আকৌ অথেণ্টিকেট কৰিব লাগিব। সেইটো আগৰ নিচিনা মোবাইল OTP, ফেচ বা ফিংগাৰ অথেণ্টিকেশ্যনৰ জৰিয়তে অথেণ্টিকেট কৰিব লাগিব। যদি মোবাইল OTP সিলেকশ্যন কৰিছে তেতিয়াহ'লে এইটো আধাৰ নাম্বাৰৰ সৈতে লিংক থকা যিটো মোবাইল নম্বৰ আছে সেইটো মোবাইল নম্বৰত OTP যাব, সেই OTP ইয়াত এণ্টাৰ কৰিব আৰু ভেৰিফাই OTPত ক্লিক কৰিব। সো ভেৰিফিকেশ্যন হোৱাৰ পিছত এনেকুৱা ধৰণৰ এটা আয়ুষ্মান কাৰ্ড আপোনাৰ মোবাইলত ডাউনলোড হৈ যাব, যিটো আপুনি বেনিফিচিয়াৰীক দিব পাৰিব। সো ফ্ৰেণ্ডছ, এইটো আছিল আজিৰ ভিডিঅ'। আশা কৰিছোঁ ভিডিঅ'টো সকলোৰে উপকাৰত আহিব। ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে খুব কম দিনৰ ভিতৰতে আয়ুষ্মান কাৰ্ড বনাই ইয়াৰ সুবিধা লাভ কৰিব পাৰে।